চাওক আজি আমাৰ ১৭তম প্ৰতিষ্ঠা দিৱস আমি অন্যান্য বছৰত আমি বহুত উলহ মালহেৰে এই প্ৰতিষ্ঠা দিৱস আমি পালন কৰোঁ। এইবাৰ যেহেতু আমাৰ জুবিন দা নাই তাৰ কাৰণে আমি আজি এই প্ৰতিষ্ঠা দিৱসৰ দিনাখনক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে সকলোৱে দুখৰে দুখিত তেওঁৰ পৰিয়ালৰ আমি দুখৰ ভাগি হৈ পেলাই আমি যেনিবা জাষ্ট প্ৰতিষ্ঠা দিৱসটো আমি পালন কৰিছোঁ, পালন কৰিব লাগে বুলি আমি পালন কৰিছোঁ। যেহেতু আমাৰ যিটো মানে ফূৰ্তি আমোদৰ যিটো চিষ্টেম আছে আমি সেইটো কৰা নাই। আৰু দ্বিতীয়টো কথা হৈছে আজি চাওক এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি এটা সংগঠনৰ আয়োজন কৰিছোঁ। লগতে আমি আমাৰ দলীয় সতীৰ্থসকলক বা অসমবাসীক এটা কথা আমি অৱগত কৰাব বিচাৰিছোঁ। যিহেতু ২৬ৰ যিটো বিধানসভা নিৰ্বাচন, এই ২৬ৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় ওলামা কাউন্সিল আমি শক্তিশালী ৰূপে অৱতীৰ্ণ হ'ম। কাৰণ আমাৰ যদিও ১৭তম প্ৰতিষ্ঠা দিৱস আমাৰ অসমত ৬ বছৰ হ'ল এই দলটো অহা, ৬ বছৰত আমি বিশ্বনাথ জিলাত আমি আমাৰ যিটো সাংগঠনিক ভেটি আমি শক্তিশালী কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি আগন্তুক ২৬ৰ নিৰ্বাচনৰ কাৰণে আমি প্ৰিপেয়াৰ হৈ আছোঁ। আমাৰ যিটো গ্ৰাউণ্ড জিৰ' যিটো ৰিপৰ্ট আমাৰ ফিল্ডৰ পৰা আহিছে, এতিয়ালৈকে আমি ৪০খন সমষ্টিত প্ৰাৰ্থী দিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। চাওক আজি আমাৰ ১৭তম প্ৰতিষ্ঠা দিৱস আমি অন্যান্য বছৰত আমি বহুত উলহ মালহেৰে এই প্ৰতিষ্ঠা দিৱস আমি পালন কৰোঁ। এইবাৰ যিহেতু আমাৰ জুবিন দা নাই তাৰ কাৰণে আমি আজি এই প্ৰতিষ্ঠা দিৱসৰ দিনাখনক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে সকলোৱে দুখৰে দুখিত তেওঁৰ পৰিয়ালৰ আমি দুখৰ ভাগি হৈ পেলাই আমি যেনিবা জাষ্ট প্ৰতিষ্ঠা দিৱসটো আমি পালন কৰিছোঁ, পালন কৰিব লাগে বুলি আমি পালন কৰিছোঁ। যেহেতু আমাৰ যিটো মানে ফূৰ্তি আমোদৰ যিটো চিষ্টেম আছে আমি সেইটো কৰা নাই। আৰু দ্বিতীয়টো কথা হৈছে আজি চাওক এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি এটা সংগঠনৰ আয়োজন কৰিছোঁ। লগতে আমি আমাৰ দলীয় সতীৰ্থসকলক বা অসমবাসীক এটা কথা আমি অৱগত কৰাব বিচাৰিছোঁ। যিহেতু ২৬ৰ যিটো বিধানসভা নিৰ্বাচন, এই ২৬ৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় ওলামা কাউন্সিল আমি শক্তিশালী ৰূপে অৱতীৰ্ণ হ'ম। কাৰণ আমাৰ যদিও ১৭তম প্ৰতিষ্ঠা দিৱস আমাৰ অসমত ৬ বছৰ হ'ল এই দলটো অহা, ৬ বছৰত আমি বিশ্বনাথ জিলাত আমি আমাৰ যিটো সাংগঠনিক ভেটি আমি শক্তিশালী কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি আগন্তুক ২৬ৰ নিৰ্বাচনৰ কাৰণে আমি প্ৰিপেয়াৰ হৈ আছোঁ। আমাৰ যিটো গ্ৰাউণ্ড জিৰ' যিটো ৰিপৰ্ট আমাৰ ফিল্ডৰ পৰা আহিছে, এতিয়ালৈকে আমি ৪০খন সমষ্টিত প্ৰাৰ্থী দিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।